আমি এখন চেলেঞ্জ চাদৰ এখন চেলেঞ্জ চাদৰ আমাৰ সন্মানীয় সভাপতিদেৱে আটাইকেইটা সংগঠনৰ সন্মান আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে। এখন মৰাণ ফুলাম গামোচা, এটা স্মাৰক আৰু এটা কিতাপৰ টোপোলাৰে আমি অনুষ্ঠানটোত আমাৰ অসমৰ এগৰাকী ইতিহাসৰ অতি বিশিষ্ট বীৰ ৰাঘৱ মৰাণ দেৱক আমি শ্ৰদ্ধাৰে সোঁৱৰিলোঁ। আমি আজিৰ এই দিনটোত অসমে বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰোঁ আৰু আমাৰ চৰকাৰে বীৰ ৰাঘৱ মৰাণ ডাঙৰীয়াক জীয়াই ৰাখিবলৈ, তেখেতক সন্মান প্ৰদৰ্শন কৰিবলৈ, শ্ৰদ্ধা নিবেদন কৰিবলৈ যথেষ্ট ব্যৱস্থা ইতিমধ্যে হাতত লৈছে আৰু যদি ভৱিষ্যতে কিবা কৰিব লাগে আমাৰ চৰকাৰখনে কৰিব বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আজি আমাক কোৱা হৈছিলে যে গুৱাহাটীত পাৰিলে আমি বীৰ ৰাঘৱ মৰাণ দিৱস পাতিব লাগে, ভৱিষ্যতে কেতিয়াবা দিল্লীত পাতিব লাগে। এই বিষয়ে নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিম। ৰাইজৰ আশীৰ্বাদত এই কামটো কৰিবলৈ হয়তো কেতিয়াবা পাৰিম বুলি মই আশা ৰাখিছোঁ। আমি সকলোৱে মিলি থাকিব লাগিব। গতিকে সকলোৱে মিলি আমাৰ যিসকল বীৰ, আমাৰ যিসকল শ্ৰদ্ধাৰ ব্যক্তি, আমাক যোনে শাসন কৰিছিলে, আমাক ভাল শাসন ব্যৱস্থা দিছিল, সকলোকে আমি আদৰ্শ হিচাপে, সকলোৰে আদৰ্শ আমি লৈ অসমীয়া জাতিটোক আগুৱাই লৈ যাব লাগিব। আৰু বৰ্তমান আমি সকলো জাতি জনগোষ্ঠী মিলি এখন সুন্দৰ অসম গঢ় দিবলৈ যি প্ৰচেষ্টা হাতত লৈছোঁ, সেই প্ৰচেষ্টাক আমি আগুৱাই লৈ যাব লাগিব। সেই আহ্বান সকলোকে জনাইছোঁ। আগতে যিমানখিনি প্ৰতিশ্ৰুতি দিছে সেইবিলাকৰ লগত আলোচনাতে ক্ৰমান্বয়ে সমাধান হৈ গৈ আছে। মই আজি যিখিনি আশ্বাস দিছে সেইখিনিও আমি সমাধান কৰিব বুলি আশাবাদী, কিয়নো আমাৰ মেডিকেল, ইঞ্জিনিয়াৰিং, কৃষি বিশ্ববিদ্যালয়ৰ পৰা, প্ৰশাসনিক বিষয়াৰ পৰা সাধাৰণ পলিটেকনিক এইবিলাকৰ ৰিজাৰ্ভেশ্যন যিটো দিছে, সঁচাকৈ সহানুভূতিশীল দৃষ্টিয়ে আমাৰ জনগোষ্ঠীটোক চাইছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু শেষত জনজাতীয় যিটো অধিকাৰ, ভূমি অধিকাৰ, সেই ভূমি অধিকাৰত 8 বিঘা মাটি থাকিলেও ভূমিহীন হিচাপে তেখেতলোকক ধৰা হয়। এতিয়া আমাক 50 বিঘালে জনজাতীয় আধাৰত যিটো ভূমি নীতি তৈয়াৰ কৰিব বিচাৰিছে মৰাণসকলৰ হিতৰ কাৰণে, তাৰ কাৰণে সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম যিখিনি আৰু আমাৰ দিল্লী পৰ্যায়লৈ গোটেই বিষয়টো নিয়াৰ কাৰণে যিটো আশ্বাস দিছে, সঁচাকৈ আমি এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতলোকে অভিনন্দন জনাইছোঁ। আমাৰ ৰাঘৱক ইয়াতে সীমাবদ্ধ হৈ থাকিলে নহ'ব, দিল্লী দৰবাৰলৈকে, দিছপুৰলৈকে গোটেই ৰাঘৱৰ জীৱন আদৰ্শবিলাক কি কাৰণে মোৱামৰীয়া গণবিপ্লৱ হৈছে তাৰ নিৰ্মোহ বিশ্লেষণ কৰি এক জীৱন দৰ্শনটো দাঙি ধৰিব পাৰোঁ। তাৰ কাৰণে যিটো প্ৰচেষ্টা অব্যাহত লাগিছে, সঁচাকৈ এইটো কাৰ্যকৰী হ'লে মানে মৰাণ জনগোষ্ঠীৰ ইতিহাসৰ কাৰণে এটা যুগান্তকাৰী পদক্ষেপ বুলি আমি মান্যতা দিয়া হ'ব। মই ভাবিছোঁ যে, অনুভৱ কৰিছোঁ সেইখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ মৰাণ সভাকে ধৰি মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনে সহযোগ আগবঢ়াব তেখেতলোকৰ লগত। ধন্যবাদ।